কহিলা হৰি খাচ অপদেৱতাক পুজি হৈবে কপি খাচ। অকল পিশাচ হোৱাই নহয়, আৰু আছে লগত, আৰু ডেফিনেশ্যন যোগ হ'ব, আৰু এৱাৰ্ড আছে। এই লগত যোগ হোৱা এৱাৰ্ডটো কি? পেটৰ লগত ফুৰিবাক পূজা খাই, তাৰ শত জন্মতো তাহাৰ গতি নাই। পেটৰ লগত পূজা খাই খাই ঘূৰি ফুৰিব লাগিব। খাবলৈ প্ৰসাদ কি দিব? তাৰো বিধান আছে। আপুনি চব বস্তু খাবলৈ নাপাব, নিৰ্দিষ্ট চিলেক্টেড মিঠাইহে পাব। চিলেক্টেড মিঠাইকেইটা নামাকৰণ কৰিছে মাধৱ পুৰুষে। মিঠাই কি খাব শুনক। ভূতক প্ৰেতক যিজনে পূজয়, ভূতক প্ৰেতক পাই, মদ্য মাংস তেজ উচিষ্টক ভুঞ্জি ফুৰে পোৰা মাছ খায়। মিঠাইকেইটা চিলেকশ্যন কৰি দিলে। কি? মদ্য মাংস তেজ আৰু উচিষ্ট, লগত এটা চাটনি, তাৰ নাম পোৰা মাছ। বাপসকল, কোনো কাৰণত মই ভাগৱত শুনিলো, মই ভাগৱতৰ বিষয়ে জানিলো, নিশ্চিন্ত হৈ যাওক, নিজক নিজে 10 বাৰ কওক, মোৰ জীৱনত যাতে কেতিয়াও বেলেগ দেৱতাৰ সেৱা অৰ্চনা মোৰ জীৱনত যাতে হ'ব আৰু নালাগে। মই মুখেৰে কৃষ্ণৰ নাম ললো, ৰাতি মই ঘৰত পূজা পাতিলো, তেতিয়া কি হ'ব? যে মই পূজাতটো কৃষ্ণৰ নামহে গাম, নামটোহে বিশ্বকৰ্মা পূজা, নামটোহে শিৱৰাত্ৰি, নামটোহে লক্ষী পূজা, গামটো কৃষ্ণৰ নাম। কৃষ্ণৰ নাম লোৱাৰ অসুবিধা কি? সেই ব্যক্তিজনক মাধৱ পুৰুষে বুজাইছে কি বুলি? বচনে কেৱলে মাত্ৰ হৰিত শৰণ লয়, চিতে আন দেৱক ভজয়, জানিবা কদাপিতো সিদ্ধি সিটো নল ভয়, হৰি তাৰ সন্তোষ নহয়। গতিকে বাবাইসকল, কথা বহুত আছে, কলে ওলাই ওলাই গৈ থাকিব, কিন্তু যুৱক যুৱতীসকলে এটা কথা নিশ্চিতভাৱে জানিব লাগিব। বৰ্তমানৰ যুৱকসকল আধ্যাত্মিকভাৱে শিক্ষিত নোহোৱাৰ কাৰণে, কৃষ্ণৰ বিষয়ে ভালকে নজনাৰ কাৰণে, ভাগৱত শাস্ত্ৰৰ বিষয়ে অনুভৱ নথকাৰ কাৰণে বৰ্তমান সমাজত হত্যা, হিংসা, বাকী ধৰ্ষণ, উৎপীড়ন, অত্যাচাৰ, সমাজত ব্যভিচাৰ, এইবিলাক দিনক দিনে বাঢ়িব লাগিছে। বেলেগ কাৰণ কিন্তু একো নাই। বৰ্তমানৰ আধুনিক সমাজ আধ্যাত্মিকভাৱে শিক্ষিত নোহোৱাটোৱে ইয়াৰ একমাত্ৰ কাৰণ। যিজন ডেকা ল'ৰাই গধূলি চুৰিয়াখন পিন্ধি অফিচৰ পৰা আহি নামঘৰলৈ গৈ প্ৰাৰ্থনা গাব, যিজনী গাভৰু ছোৱালীয়ে সন্ধিয়া ঘৰত থাকি দেউতাক মাকৰ লগত নামঘৰলৈ গৈ প্ৰাৰ্থনা গাব, আপোনাসবক মই আজি ভাগৱতৰ আসনৰ পৰা কলো, সেইজন যুৱকে কেতিয়াও মাদক দ্ৰব্য মুখত দিব নোৱাৰে। সেইগৰাকী যুৱতীয়ে কেতিয়াও বেয়া কামত নিজক জড়িত কৰিব নোৱাৰে। সেইজন যুৱকে যিমানেই ডাঙৰ চাকৰি অনাগত দিনত নাপাওক কিয়, দেউতাক আৰু মাকক বৃদ্ধাশ্ৰমত গৈ এৰি থৈ আহিব নোৱাৰে। যিজন যুৱকৰ মুখত বৰ্তমান সেই পাশ্চাত্যৰ সংগীতৰ বিপৰীতে, ৱেষ্টাৰ্ণ মিউজিকৰ বিপৰীতে শংকৰদেৱৰ বৰগীত মুখেদি ফুটিব, মাধৱদেৱৰ অংকীয়া নাটৰ বচন মুখেদি ফুটিব, খোল নিজ হাতেৰে বজাব, গায়ন বায়ন যুৱক যুৱতীসকলৰ ওপৰত। আমাৰ বাপজনেও, আমাৰ যতীন নাহন বাপজনেও সেই কথাটোকে সহমত প্ৰকাশ কৰিছে। তেখেতে লগত মোক আৰু এটা বিষয় যোগ কৰিবলৈ কৈছে যে আমি খোৱা খাদ্যমুঠি কেনেকুৱা হ'ব লাগে। অন্ন বিচাৰৰ ওপৰত অকণমান বক্তব্য ৰাখিবৰ কাৰণে তেখেতে কৈছে, যদিও কৃষ্ণ উদ্ধৱ এই সংবাদৰ মাজত সেই কথাটো দুলৰীয়া কাৰত আমাৰ পঢ়িবলৈ আমি নাই পোৱা, তথাপিতো এই কথাৰ মাজত এই আমি যুৱক যুৱতীসকলক উদ্দেশ্যি আমি খোৱা খাদ্যৰ ওপৰত দুআষাৰ ক'বৰ কাৰণে তেখেতে ক'লে। খুব এটা প্ৰাসংগিক কথা, খুব ভাল কথা, গুৰুত্বপূৰ্ণ। এতিয়া আচল কথাটো হ'ল, আমি কৈ আছিলোঁ আমাৰ যুৱক যুৱতীসকলক লৈ, যে যিসকল যুৱকে গুৰুজনৰ ওচৰত সোনকালে শৰণ ল'ব, যুৱতীসকলে শৰণ ল'ব, ঘৰত থাপনা গৃহ যুৱতীসকলে নিজে মচিব, সন্ধিয়া তেওঁলোকে ৰাস্তালৈ ওলাই নগৈ তেওঁলোকে এভাগ প্ৰাৰ্থনা গাব মাক বা দেউতাকক লগত লৈ, যে আমাৰ অনুভৱ সেইসকল যুৱক যুৱতী কেতিয়াও সমাজৰ বিপথে যাব নোৱাৰে। এৰা মোৰ গৃহ পুষ্পবাতি কৰিব যতন, ভক্তিভাৱে মোৰ গৃহ কৰিব লেপন, গৃহ কলে পন্তে মৃত্তিকাৰৰে নো যত,
সেই মতে ভক্তি বাহে থাকে বৈকুণ্ঠত। হয়নে বাৰু? গতিকে আমাৰ যুৱক যুৱতীসকলে দেউতাক আৰু মাকক মৃত্যুৰ শেষ দিনটোলৈকে যেতিয়া শ্ৰদ্ধা ভক্তি সেৱা আগবঢ়াব, আমি দেখিছোঁ অনাগত দিনত সেইসকল যুৱক যুৱতীহে আচলতে সামাজিকভাৱে সমাজত জীৱনটো পৰিপূৰ্ণ ৰূপত প্ৰতিষ্ঠিত হৈ যায়। যিসকলে দেউতাক মাকক আদৰ নকৰিব, তেনেকুৱা কোনো যুৱক যুৱতীৰ ফিউচাৰটো ভাল হোৱা আজিলৈকে সমাজত আমি কিন্তু নাই দেখা। তেওঁলোকে ব্যক্তিগতভাৱে বুদ্ধি যিমানেই ব্যৱহাৰ নকৰক, যদি দেউতাক মাকক কোনোবাই বৃদ্ধাশ্ৰমত থৈছে, সেই পুতেকে সমাজত ভাল জেগাত প্ৰতিষ্ঠা হৈছে, এইটো আজিলৈকে কিন্তু আমি চকুৰে দেখা নাই। বাপাইসকল, এই ক্ষেত্ৰত চবতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল কি জানেনে? আমি প্ৰত্যেকজন সন্তানেই যে জন্ম হৈছোঁ, আমি অমৃত কুণ্ডৰ পৰাই জন্ম হৈছোঁ। আমি বেয়া জেগাৰ পৰা কোনো নাই অহা। উপনিষদৰ বক্তব্যটো কি জানে? চিন্তন্ত বিশ্বে অমৃতস্য পুত্ৰা। চিন্তন্ত বিশ্বে অমৃতস্য পুত্ৰা। আমি সকলো অমৃতৰ সন্তান। আমি যেতিয়া অমৃতৰ সন্তান, তেতিয়া আমি কি খাম, মুখেৰে কি ক'ম, মনত কি ভাবিম, সেইখিনিও আমি যথেষ্ট গুৰুত্ব সহকাৰে চাব লাগিব। আমি যি খাইছোঁ তাৰ নাম অন্ন। খোৱাৰ লগে লগে কি হয় জানেনে? অন্নৰ পৰা ৰস, ক্ৰমটো চাব দেই, আমাৰ ছায়েন্সৰ ষ্টুডেণ্টবিলাকে ভালকৈ গম পাব। অন্নৰ পৰা ৰস, ৰসৰ পৰা ৰক্ত, ৰক্তৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা বীৰ্য, বীৰ্যৰ পৰা ল'ৰা ছোৱালী জন্ম হয়। বৰ্তমান আধুনিক বিজ্ঞানে, আধুনিক চিকিৎসকসকলে এই কথাটো স্বীকাৰ কৰিছে। অন্নৰ পৰা ৰস, ৰসৰ পৰা ৰক্ত, ৰক্তৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা বীৰ্য, বীৰ্যৰ পৰা ল'ৰা ছোৱালী জন্ম হয়। এইটো বৰ গুৰুত্বপূৰ্ণ। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে নামঘোষাত কৈছে, অন্ন যোনি কিছু নকৰে বিচাৰ, জাতি কুল ভৈল ভ্ৰষ্ট, বৈষ্ণৱৰ বেশ ধৰিয়া পুৰয়, বেদ পথ কৰি নষ্ট। অন্যহাতে সংস্কৃতত আছে, আহাৰ চৈধ্যৌ চত্ত শুদ্ধি, চত্ত শুদ্ধি ধ্ৰুৱা স্মৃতি, স্মৃতি লাম্ভে সৰ্বগ্ৰন্থিনাং বিপ্ৰমুখ্যাং। অৰ্থটো হ'ল, আমি কোৱা আহাৰমুঠি শুদ্ধ হ'লে সকলো বস্তু শুদ্ধ হ'ব। সকলো বস্তু শুদ্ধ হ'লে সৎ বস্তুৰ দৰ্শন হ'ব। আৰু সৎ বস্তুৰ দৰ্শন হ'লে সমস্ত হৃদয়গ্ৰন্থিয়েই ভগৱতমুখী হ'ব। ধৰিব পাৰিছেনে কথাটো? মূলতে আহাৰ, আহাৰ চৈধ্যৌ চত্ত শুদ্ধি, চত্ত শুদ্ধি ধ্ৰুৱা স্মৃতি, স্মৃতি লাম্ভে সৰ্বগ্ৰন্থিনাং বিপ্ৰমুখ্যাং। অৰ্থাৎ আহাৰ শুদ্ধ হ'লে সকলো শুদ্ধ হ'ব, সকলো শুদ্ধ হ'লে সৎ বস্তুৰ দৰ্শন হ'ব, আৰু সৎ বস্তুৰ দৰ্শন হ'লে সমস্ত হৃদয়গ্ৰন্থিয়েই ভগৱতমুখী হ'ব। সেইকাৰণে বৰ্তমান সমাজৰ যুৱক যুৱতীসকলক, শিশুসকলক, লগতে অভিভাৱক অভিভাৱিকা, বাপ আইসকলক এই কথাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি কোৱা হৈছে যে আপোনালোকে সন্তানসকলক ৰন্ধন কৰি যি খাদ্য খাবলৈ দিব, এই অন্নমুঠি ৰন্ধন কৰোঁতে যাতে মুখেদি বেয়া শব্দ এটাও উচ্চাৰণ নহয়, যাতে প্ৰভু ভগৱন্তৰ গুণ নামহে মুখেদি মাত্ৰ উচ্চাৰণ হয়, মনত কোনো বেয়া চিন্তা নৰখাকে এটা আনন্দময় মনেৰে এটা ভাল পৰিৱেশৰ মাজত যাতে অন্ন ৰন্ধন কৰে, আৰু অতি আনন্দ মনেৰে বেয়া কথা নোকোৱাকে সেই অন্ন যাতে নিজৰ শিশুসকলক, সন্তানসকলক সদায় খাবলৈ দিব পাৰে, ৰান্ধনী আইসকলে এই কথাটোৰ ওপৰত সদায় বেছি গুৰুত্ব দিব লাগিব। নহ'লে কি হ'ব? আমাৰ সমাজত আগতে আছিলে মুখ লগা মন্ত্ৰ যায়, দেখিছেনে? পেটটো যেতিয়া ওফন্দি থাকে, শৌচ হয়, বমি হয়, মুখ লগিছে বুলি আমি কওঁ। এতিয়া মুখ লগা মন্ত্ৰ কোনোবা গাঁৱৰ এজনে জাৰি দিয়ে। জাৰি দিওঁতে কি কৰে? বেলেগ একো মেডিচিন ব্যৱহাৰ নকৰে, শুদ্ধ এগিলাচ পানীত
তিনিডাল খৰিকা লৈ মুখ লগা মন্ত্ৰটো মাত্ৰ গাই দিয়ে। শিৱই পাৰ্বতীৰ লগত আলোচনা কৰি খেতি কৰা যিটো কাহিনী, দেৱী পাৰ্বতীয়ে বোলে জানা মহাদেৱ কৃষি কৰিবাকো লাগে, কুমাৰ কাৰ্তিক গণপতি ৩-৪ প্ৰাণী হ'ল, এতিয়া ভিক্ষাৰ চাউলে পেট নভৰে, এতেকে তুমি কৃষি লোৱা, মই বুদ্ধি দিওঁ, তুমি কৃষিৰ যতন কৰা, এনেকে মন্ত্ৰটো আৰম্ভ কৰে। লাষ্টত কি বুলি দোহাৰি দিয়ে যে ক'বাতকে খুবুনি ছাৰ ঢেৰ ঢেৰ কৰে মংগলবাৰ, চোনখাৰ কলাখাৰ মুখ, দেওবৰীয়া সোমবৰীয়া মংগলবৰীয়া বুধবৰীয়া বৃহস্পতিবৰীয়া শুকুবৰীয়া শনিবৰীয়া, এই কালক্ষণত যি দেখিছে শুনিছে খাইছে বৈছে মিঠা তিতা টেঙা জলপান ভাত মাছ মাংস যি খাইছে, যদি কাৰোবাৰ মুখ লাগিছে মই আমুকাই আমুকাৰ মুখ লগা ভাঙিলো, পানী উঠি থাক, 3বাৰ ফু মাৰি দিয়ে, পানী খাই দিয়ে, মুখ লগা ভাগি যায়। হয়নে বাৰু? ৰহস্যটো ক'ত আছে? তাততো একো মেডিচিন নাই দিয়া। মুখেৰে কোৱা শব্দখিনি যদি মুখেদি ওলাই হাতেদি গৈ খৰিকাৰ মাজেদি গৈ পানীত সোমাব পাৰে, সেই পানীখিনি খালে যদি মোৰ মুখ লগা ভাল হ'ব পাৰে, তাৰ মানে শব্দ ব্ৰহ্ম মুখেদি যি দিছো পানীত সেইটো প্ৰৱেশ হৈছে নে নাই? হৈছে। তাতকেও আচৰিত খাব, ফেটি সাপে কামুৰিছে 5 মিনিটত মৰি যাব, ইমান বিষ, ওপৰতে বান্ধি দিছে, বিষটো ওপৰলৈ নাযায়, মন্ত্ৰ জাৰি দিছে, ফেটি সাপৰ বিষ নাইকিয়া হৈ গৈছে। সেইটোওতো আমি দেখিছোঁ। মন্ত্ৰৰ ইমান বাহাদুৰি, মুখেদি ওলোৱা ব্ৰহ্ম বাক্যৰ ইমান শক্তি, সেই কথাটো যদি সঁচা হয়, ফেটি সাপে কামোৰাৰ পিছত যদি জাৰি দিলে ফেটি সাপৰ বিষ ভাল হয়, মুখেদি ওলোৱা শব্দৰ যদি ইমান প্ৰকাৰ মানে ইমান যদি শক্তি আছে, তেতিয়াহ'লে আমাৰ যদি আইগৰাকীয়ে ভাত লৰাই আছে, দালি লৰাই আছে, যদি নক'বলগীয়া কথা সন্তানক কৈছে, নেভাবিবলগীয়া কথা যদি মনত ভাবিছে, মুখেদি নুলিয়াবলগীয়া শব্দ যদি উলিয়াইছে, গম নোপোৱাকৈ কিন্তু মনত ৰাখিব, সেই মুখেদি উলিওৱা শব্দখিনি হাতেদি গৈ হেতা দি গৈ দালিত কিন্তু মিহলি হৈছে, আৰু সেই মিহলি হোৱা দালি সন্তানক খাবলৈ দিলে সন্তান কেতিয়াও ভাল নহয়। এই কথাটো নিশ্চিতভাৱে মনত ৰাখিব। সেইকাৰণে আমাৰ আইসকলক শৰণ দিওঁতে ৰন্ধন কেনেকৈ কৰিব, এই বিষয়ে যথেষ্ট ভালকৈ বুজাই দিয়া হয়। গতিকে ৰন্ধন প্ৰকৰণৰ ক্ষেত্ৰত গুৰুত্ব ভালকৈ দিব লাগিব। উপনিষদে সেইকাৰণে কৈছে আৰ্যতে ইতি আহাৰ, আমি যি আহৰণ কৰিছোঁ, আমি যি প্ৰস্তুত কৰিছোঁ, তাৰ নামে আহাৰ। গতিকে আহাৰ মুঠি প্ৰস্তুত কৰোঁতে, ৰন্ধন কৰোঁতে ৰান্ধনী আইসকলে যথেষ্ট গুৰুত্ব প্ৰদান কৰিব লাগিব। এতিয়া আমি আহোঁ আমাৰ প্ৰবীণ শইকীয়া বাপে এতিয়া অকণমান পঢ়িব। মই চিনাকি কৰি দিছোঁ, আমি দুইজন একে জেগাৰে। মোৰ নাম নিতুল বৰুৱা, তেওঁৰ নাম প্ৰবীণ শইকীয়া। আমি ক্লাছ 5ৰ পৰা BA লৈকে একেলগে পঢ়া, সহপাঠী, একে বয়সৰ, একে ক্লাছৰ, একে বেঞ্চত পঢ়া। আৰু আমাৰ প্ৰবীণ শইকীয়া বাপ এখন স্কুলৰ শিক্ষক আছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ তেখেতৰ স্কুলখন নহ'ল। সেইটো কাৰণে তেখেতে বৰ্তমান ইঞ্চুৰেঞ্চ ছেক্টৰত কাম কৰে। LICI ডিপাৰ্টমেণ্টৰ তেখেত ভাল এডভাইজৰ, পাৰফৰ্মেঞ্চ যথেষ্ট ভাল। আৰু তেখেত মোৰ একে বয়সৰ, আৰু তেখেতৰ এটা ভাল গুণ আছে, শাস্ত্ৰ খুব ধুনীয়াকৈ পঢ়ে। গতিকে মই ভাবিলোঁ ইমান দূৰ যেতিয়া মই যামেই, অহা যোৱা কৰোঁতে লগত এজনক লৈ নগ'লে ৰাস্তাটো দীঘলীয়া দীঘলীয়া লাগিব। সেইকাৰণে প্ৰবীণ শইকীয়া বাপজনক মই লগতে লৈ আহিলোঁ। আৰু আমাৰ দুইজনৰে সৌভাগ্য যে তেখেতে অকণমান এতিয়া পঢ়িব আৰু আমি সকলোৱে অকণমান শুনিম। তাৰ পাছত আমি বহুত বেছি দেৰিও নকৰিম, 2টা বাজিব এতিয়া, আমি 15 মিনিট আছে, 2টা বজাৰ লগে লগে আমি ভাগৱতৰ মানে মোৰ পাঠৰ যিটো ব্যাখ্যা, সেইটো অকণমান সামৰিবলৈ যত্ন কৰিম। কাৰণ আহোঁতে 4 ঘণ্টা লাগিছে, যাওঁতেও 4 ঘণ্টা লাগিব, যথেষ্ট দূৰৰ পৰা আহিছোঁ। আৰু অনাগত দিনত কেতিয়াবা আপোনালোকৰ মাজত প্ৰভু ভগৱন্তই যদি আকৌ কৃপা কৰি আনে, তেতিয়া আহিম আৰু ইয়াৰ পৰৱৰ্তী পিছৰ পাঠখিনি আগবঢ়াবৰ কাৰণে প্ৰবীণ বাবুক মই অনুৰোধ জনাইছোঁ। কৃষ্ণ।